নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ অৰিয়ান্তলী গাঁৱত। আৰু অৰিয়ান্তলী গাঁৱত আজি সদ্য প্ৰয়াত হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি আয়োজন কৰা হৈছে ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ। আৰু অৰিয়ান্তলী গাঁৱৰ লগতে 1 নং অৰিয়ান্তলী, 2 নং অৰিয়ান্তলী, অৰুণ চাহ বাগিচা তেনেকৈ কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিতভাৱে আজি আয়োজন কৰিছে এই প্ৰিয় শিল্পীগৰাকীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ। যিহেতু আজি তেখেতৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ সমান্তৰালকৈ পৰিয়ালেও আজি তেখেতৰ আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছে। আৰু ঠিক একেটা সময়তে অৰিয়ান্তলী গাঁৱত আজি কেইবাখনো গাঁৱৰ ৰাইজে লগ লাগি এই প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছে। আৰু প্ৰথমতে তেখেতৰ প্ৰতিশ্ৰবিত এনেদৰেই বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি দি এই শ্ৰাদ্ধৰ কাম আৰম্ভ কৰিছে। আৰু ইতিমধ্যে কেইবাটাও অঞ্চলৰ ৰাইজে ইয়াত আহি নাম প্ৰসংগকে আদি কৰি বিভিন্ন অনুষ্ঠান ৰূপায়ণ কৰিছে এই প্ৰিয় শিল্পীগৰাকীক সুঁৱৰি। আৰু প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিয়ে আয়োজন কৰা হৈছে এই ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু এই অনুষ্ঠানটি যিহেতু আজি ৰাইজে মিলি ৰূপায়ণ কৰিছে, দেখা গৈছে আমাৰ সকলোৰে প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত গৈ এক আকস্মিক মৃত্যুক আঁকোৱালি ল'লে। আৰু তাৰ পিছতে সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে। সমান্তৰালকৈ গোটেই ৰাজ্য প্ৰায় 5 দিন স্তব্ধ হৈ আছিলে। আৰু তাৰ পিছতে আজি তেখেতৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ লগতে তেখেতৰ পৰিয়ালেও আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে। আৰু একে অনুৰূপভাৱে আপোনালোকেও আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান ইয়াত পাতিছে, কি ক'ব আজিৰ দিনটোত? আমি প্ৰথমতেই শিল্পী জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যোৱা 19 তাৰিখৰ পৰা সমগ্ৰ অসমৰ ৰাইজৰ লগতে আমাৰ গাঁওখনৰ এই অঞ্চলৰ কেইবাখনো গাঁৱে ইতিমধ্যে সকলো শোকত আছে। আৰু আজি আমি ইয়াত 13 দিনৰ দিনাখন আমি প্ৰায় 12খন গাঁৱৰ ৰাইজে আমি ইয়াত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। ৰাতিপুৱাৰ পৰা আমাৰ এই কাৰ্যসূচী চলিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সন্ধিয়ালৈকে চলিব। ইতিমধ্যে আমাৰ নাম প্ৰসংগ হ'ল, আয়তীসকলে দিহানামো গালে। আজিৰ এই অৰিয়ান্তলীৰ পৰাই আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ সমগ্ৰ ৰাইজৰ হৈ। আমি এই মৃত্যু বিচৰা নাছিলোঁ। জুবিন গাৰ্গ এনেকৈ আমাৰ মাজৰ পৰা যাবগৈ বুলি আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ। মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মী আৰু জুবিন গাৰ্গ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সতীৰ্থ আছিল। জুবিন গাৰ্গক আমি 2022 চনত সোণাৰীত অনুষ্ঠিত আমাৰ চুকাফা দিৱসক, কেন্দ্ৰীয় চুকাফা দিৱসত আমি চুকাফা বঁটাও প্ৰদান কৰিছিলোঁ। জুবিন গাৰ্গ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজত এটা সুসম্পৰ্ক আছে। জুবিন গাৰ্গ অকল সেই পৰিয়ালটো নহয়, সমগ্ৰ অসম ভাৰতবৰ্ষৰ সকলো ৰাইজে ইতিমধ্যে কান্দিছে। আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই জুবিন গাৰ্গে যেনেকৈ কৈছিলে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, আৰু ঠিক সেই তেওঁৰ মৃত্যুৰ পাছত আজি কিছু বছৰ আমি কেইবছৰমান দেখিছিলোঁ যে আমাক ইয়াত জাতিৰ মাজত হিন্দু, মুছলমান, খ্ৰীষ্টান ভাগ ভাগ কৰিছিলে। জুবিন গাৰ্গে কিন্তু সেইটো আকৌ একত্ৰিত কৰি থৈ গ'ল। শংকৰ গুৰুজনাই যেনেকৈ সকলোকে একত্ৰিত কৰি গৈছিলে, জুবিন গাৰ্গ যোৱা দিনাখনৰ পিছৰ পৰা একত্ৰিত কৰি গ'ল। আমাৰ 53 বছৰ হৈছে, আমি কোনোদিন দেখা নাছিলোঁ যে মৃতকৰ য'ত সৎকাৰ কৰা হয় তাত পূজা কৰিছে, তাত দিনে ৰাতিয়ে ৰাইজে গৈ আপোনাৰ তাত বন্তি প্ৰজ্বলন কৰিছে, তো আত্মাৰ সদ্গতি কামনা কৰি। গতিকে সেইটো মন্দিৰলৈ মানে পৰিণত হৈছে। এয়ে হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গ সদায় অমৰ হৈ থাকিব। জুবিন গাৰ্গ মৰা নাই। প্ৰতিজন অসমীয়াৰ কোহে কোহে শিৰে শিৰে জুবিন গাৰ্গ থাকিব। আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ এই অঞ্চলৰ 1 নং অৰিয়ান্তলী, 2 নং অৰিয়ান্তলী, ৰবৰতলা, পদ্মবিল, আপোনাৰ পূব ভঙা মন্দিৰ, পদুম পুখুৰী, এই অঞ্চলৰ ৰাইজে আমি একত্ৰিতভাৱে এই অনুষ্ঠান আয়োজন কৰিছোঁ। ৰাতিপুৱাৰ পৰা ইয়াত হিন্দু মুছলমান সকলোৱে আহি পেলাই ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰায় 25টামান অনুষ্ঠান ইয়াত শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আয়োজন কৰিছে। এয়াই হ'ল আমাৰ এটা সমন্বয়, যিটো জুবিন গাৰ্গে দেখুৱাই থৈ গ'ল। আমি এই চেগতে আজি 13 দিনৰ দিনাখন আমি ইয়াত আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদ্য শ্ৰাদ্ধ পাতিছোঁ। এই চেগতে আমি সমগ্ৰ এই অঞ্চলৰ ৰাইজে অভিশাপ দিছে। জুবিন গাৰ্গৰ মৃত্যুটো আজি যেনেকৈ ৰহস্যজনক হৈ আছে, জুবিন গাৰ্গৰ এই মৃত্যু এটা
আপোনাৰ ইতিমধ্যে বহুত তদন্তৰ কথা আহিছে। জুবিন গাৰ্গৰ মৃত্যুত কোনোবা ইয়াত সাঙুৰ খাই পৰিছে। যোৱাকালি দুজন কাল্পিতক ইতিমধ্যে ধৰি আনিছে। ইয়াত উচিত তদন্ত হ'ব লাগিব। তদন্ত কৰিবলৈ যোন দোষী, এই ৰজাঘৰৰে হওক সি প্ৰজাঘৰৰে হওক, এই দোষীয়ে কিন্তু শাস্তি পাব লাগিব। আৰু এই দোষীক যদি শাস্তি দিয়াত যদি অসম চৰকাৰ বা আইনে যদি আহি থকা সময়ত যদি আমি দেখোঁ যে দোষীক শাস্তি দিয়াত যদি তেওঁলোকে কৃপণালি কৰিছে, তেওঁলোকে দিছপুৰৰ পৰা কিন্তু উফৰি যাবলৈ তেওঁলোকে কিন্তু আপোনাৰ ৰাইজে কিন্তু এইটো বাট চাই আছে। দিছপুৰৰ পৰা উফৰাই দিব। ইয়াত কৃপণালি নকৰিবলৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই উৰিয়ানতলীৰ পৰা সমগ্ৰ ৰাইজৰ হৈ আমি দাবী উত্থাপন কৰিছোঁ। আইনক আমাৰ বিশ্বাস আছে, এই আইনৰ আওতাত যাতে এই যিসকলে ইয়াত জড়িত হৈছে তেওঁলোকে যাতে কোনো কাৰণত যাতে সাৰি যাব নোৱাৰে। আৰু তেওঁৰ লগত থকা সিদ্ধাৰ্থ শৰ্মাকে আদি কৰি যিসকল আচলতে কাল্পিত, সিদ্ধাৰ্থ শৰ্মাই জানে যে জুবিন গাৰ্গৰ ৰাতিপুৱা উঠাৰ পৰা শোৱালৈকে জুবিন গাৰ্গে কি খায়, কেনেকৈ থাকে, সম্পূৰ্ণ কথাখিনি তেওঁৰ পত্নীৰ লগতে সিদ্ধাৰ্থ শৰ্মাই জানে। গতিকে এই যিসকল কাল্পিত যাতে কোনো পধ্যে কিন্তু আপোনাৰ যাতে বাচি যাব নোৱাৰে। তেওঁলোকক আজি হেণ্ডকাপ লগাইছে, তেওঁলোকক আজি এৰেষ্ট কৰিছে। ইয়াত কিন্তু যদি অসম চৰকাৰখনে আইনে যদি আপোনাৰ কৃপণালি কৰে, তেনেহ'লে আমি এই উৰিয়ানতলী আমাৰ জন্মস্থানৰ পৰা আমি এটা কথা কৈছোঁ, আমি সমগ্ৰ এই অঞ্চলৰ ৰাইজে কৈছোঁ, কিন্তু ইয়াত কিন্তু সাৰি যাব নোৱাৰিব। সেয়ে এই কথাখিনি আমি জনাইছোঁ। আৰু জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব, আমাৰ অন্তৰত থাকিব। জুবিন গাৰ্গ কেতিয়াও নমৰে। জুবিন গাৰ্গক আমি ৰাইজে, অসমীয়া ৰাইজে ইয়াক কিন্তু জুবিন গাৰ্গক সদায় আমি আমাৰ মাজত থকাকৈ আমি ৰাখিবলৈ সকলোৱে শপত গ্ৰহণ কৰিছে। আমি জুবিন গাৰ্গ মৃত্যুৰ পাছত অসমৰ ৰাইজৰ যিটো আৱেগ, যিটো অনুভূতি, অসমৰ ৰাইজৰ যিটো আপোনাৰ কষ্ট, আজি ইয়াত ৰাতিপুৱাৰ পৰা যেন প্ৰত্যেক ঘৰৰে কোনোবা এজনে ঢুকাইছে। জুবিন গাৰ্গ আজি সেই পৰিয়ালৰ হৈ থকা নাই, জুবিন গাৰ্গ সমগ্ৰ অসমৰ পৰিয়ালৰ। গতিকে আমি তেওঁলোকক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে আমাক ৰাইজে আহি এই প্ৰতিকূল বতৰৰ বৰষুণৰ মাজতো আমাক যিখিনি সহযোগিতা আগবঢ়ালে, আপোনালোকেও আহি পেলাই ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আপোনালোক আৰু ৰাইজলৈও আমি শুভেচ্ছা জনাইছোঁ। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গৰ ন্যায় লাগিব। আৰু এই ন্যায়ক যাতে অসম চৰকাৰে কোনো ধৰণৰ কৃপণালি নকৰে, এই কথাখিনি পুনৰবাৰ আমি ইয়াৰ পৰা, এই মোৰ জন্মস্থান এই উৰিয়ানতলীৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত জুবিন গাৰ্গৰ মৃত্যু যিহেতু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে, কিয়নো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নেতৃত্বতে জুবিন গাৰ্গ গৈছিলে ছিংগাপুৰলৈ, আৰু তাৰ পৰা কিন্তু মৃতদেহ হৈ আহিল জুবিন গাৰ্গ। ইয়াৰ সম্পূৰ্ণ তদন্ত বিচাৰিছে আজি উৰিয়ানতলী গাঁৱৰ ৰাইজে। আৰু লগেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই এই অনুষ্ঠানটিৰ আঁত ধৰি ইয়াৰ পৰাই চৰকাৰক এক প্ৰকাৰ সকীয়নি দিছে, যাতে চৰকাৰে এই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ কৃপণালি নকৰে। আৰু এনেদৰেই আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ ইয়াত অনুষ্ঠিত হৈছে। আৰু ইয়াত আৰু এগৰাকী আছে স্থানীয় যুৱ সমাজকৰ্মী, তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি সকলোৰে চকুত চকু পানী, আৰু তাৰ মাজতে আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন হ'ল উৰিয়ানতলীত। কি ক'ব? এই শোকাচন্ন পৰিৱেশত আমাৰ সকলোৰে আত্মাৰ লগত সম্পৰ্ক থকা জুবিন গাৰ্গ, প্ৰয়াত জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ তেখেতে কায়িকভাৱে বিদায় লৈছে, কিন্তু তেখেতৰ আমাৰ আত্মাৰ লগত যিটো সম্পৰ্ক, এইটো চিৰ প্ৰবাহমান আৰু চিৰদিন থাকিব বুলি আমি আশাবাদী। মই আশা কৰোঁ অসম চৰকাৰে জুবিন গাৰ্গৰ বিষয়টো এটা বিশেষ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। তেখেত এগৰাকী ভগৱানৰূপী অৱতাৰ মানৱ আছিল। আমি যাক চিনি নাপালোঁ, পৰৱৰ্তী সময়ত গোটেই বিশ্বতে তেখেতৰ যিটো পৰিচয়, তেখেতৰ যিটো খ্যাতি, সেই সম্পৰ্কে আমি গম পালোঁ। 191খন দেশৰ ভিতৰত 70% দেশে তেখেতক চাৰ্জ কৰা মানেই আমি বুজি পাব লাগিব যে এইটো এটা জাতিক সত্তা আছে। আৰু জুবিন গাৰ্গৰ এনে অকাল মৃত্যু আমি অসমবাসীয়ে কেতিয়াও আশা কৰা নাছিলোঁ। যিসমূহ এতিয়া সন্দেহৰ অৱকাশ ঘটিছে, এই সন্দেহৰ অৱকাশত থকা মানুহখিনি কিন্তু চৰকাৰী পৃষ্ঠপোষকতাতেই থকা মানুহ। গতিকে আমি আশা কৰিম যে এই যিটো তদন্ত ব্যৱস্থা, এই তদন্ত ব্যৱস্থাটোত হেণ্ডকাপ লগাই ফটো ছেশ্যন কৰাতকৈ যাতে ন্যায়িক ব্যৱস্থাটোত পানী নসৰকা এটা ব্যৱস্থাৰে এই যিসমূহ কালপ্ৰিট আছে, এই যিসমূহ মানুহ মাৰিব পৰা দস্যু আছে, এই দস্যুসকলক যাতে শাস্তি দিয়ে। তেখেতসকলৰ চাৰ্জশ্বীট, কেছ ডায়েৰী এইসমূহ কঠোৰ হ'ব লাগিব। কোনো কাৰণত যাতে জামিনত মুক্তি নাপায়। জামিনত মুক্তি পালেও কিন্তু তেখেতসকলৰ জীৱনৰ প্ৰতি সংকট আছে, এই কথা কিন্তু চৰকাৰেও অনুমেয়। গতিকে তেখেতসকলক কোনো কাৰণত বিচাৰ ব্যৱস্থা হওক, আইন ব্যৱস্থা হওক,
সকলোৰে পৰা মুক্তি নিদিয়াকৈ চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে, অন্যথা জুবিন অনুৰাগীয়ে কি কৰিব পাৰে সেয়া চৰকাৰে সহজেই অনুমে। মই আশা কৰিছোঁ চৰকাৰে ইয়াৰ ওপৰত এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব। হয়, ইতিমধ্যে শুনিলে আজি স্পষ্টকৈ সকলোৱে জনাই দিছে জুবিন গাৰ্গৰ যি মৃত্যু, ইয়াৰ তদন্তত যদি কোনো ধৰণৰ খেমাখি হয় তাৰ কিন্তু পৰিণাম ভুগিব চৰকাৰেও, আৰু তাৰ কাৰণে চৰকাৰেও কিন্তু এই ক্ষেত্ৰত সষ্টম হ'ব লাগিব। প্ৰত্যেকটো দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰিব লাগিব চৰকাৰে, আৰু চৰকাৰে যিহেতু কথা দিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত হ'ব আৰু দোষীয়ে শাস্তি পাব, আৰু এই ক্ষেত্ৰত আমিও অসম সংবাদ 24 ঘণ্টায়ো আশা কৰোঁ যে জুবিন গাৰ্গৰ এই মৃত্যুৰ লগত কোন কোন জড়িত বা কোন কোন দায়ী তেখেতলোকে কঠোৰ শাস্তি পাওক আৰু ন্যায় পাওক জুবিনৰ পৰিয়ালে, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ অৰিয়ান্তলী গাঁৱৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।